এতিয়া গুৱাহাটী মহানগৰীৰ বালাজী মন্দিৰ। কিন্তু এই সমস্যা নতুন নহয়, এই সমস্যা আজিৰ নহয়। পূৰ্বতে এনে ধৰণৰ বহু সমস্যাৰ সন্মুখীন হৈছে গুৱাহাটী। বাকী এই সন্দৰ্ভত কি ক'ব বাৰু? সকলোবোৰ দেখিও নিমাত নেকি চৰকাৰ তথা প্ৰশাসন? বিনয় কলিতা। চাওক অভিলাষা, মই আপোনাৰ যোগেদি উল্লেখ কৰিব লাগিব, এয়া কিন্তু নতুন কথা নহয়। গুৱাহাটী মহানগৰীবাসী নহয়, সমগ্ৰ ৰাজ্যবাসীক এইখন চৰকাৰে যেনেকৈ ধৰণে আশ্বাস প্ৰদান কৰিছিল, সেই আশ্বাস কিন্তু এতিয়া ৰূপায়ণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে এইখন চৰকাৰে। যি সময়ছোৱাত তেওঁলোকে বিভিন্ন সভাই সমিতিয়ে তেওঁলোকে উল্লেখ কৰে যে ৰাইজৰ উন্নয়ন কৰিব, ৰাইজৰ যি বানপানীৰ সমস্যা, সেই বানপানীৰ সমস্যা তেওঁলোকে সমাধান কৰিব। আজি এটা আমি দৃশ্য দেখুৱাবলৈ উপস্থিত হৈছোঁ। গড়চুকস্থিত যি তিৰুপতি বালাজী মন্দিৰ আছে, এই বালাজী মন্দিৰত পোন প্ৰথমবাৰৰ বাবে এতিয়া প্ৰায় একাঠু পানীৰে ভৰি পৰিছে। এই দৃশ্যটো চাওক, এই দৃশ্যটো চাই আপোনালোকে নিজে অনুধাৱন কৰক। এয়া কিন্তু ভয়ংকৰ দৃশ্য। এই দৃশ্যটোই এটা কথাই প্ৰতিফলিত কৰিছে যে এইখন যিখন চৰকাৰ আছে, চৰকাৰখনে ৰাইজৰ স্বাৰ্থত ৰাইজৰ কিমান উন্নয়ন কৰিছে। এই দৃশ্যটো চাওক, এই দৃশ্যটো চাই আপুনি এবাৰ নিজে অনুধাৱন কৰক। এইটো কিন্তু তিৰুপতি গড়চুকস্থিত যি তিৰুপতি বালাজী মন্দিৰ আছে, এই বালাজী মন্দিৰলৈ যোৱা যি মূল প্ৰৱেশদ্বাৰ, সেই মূল প্ৰৱেশদ্বাৰখন কিন্তু দেৱৰীখি দেখুৱাব। আজি মূল প্ৰৱেশদ্বাৰখন বন্ধ কৰি দিয়া হৈছে। এইভাবে বন্ধ কৰি দিয়া হৈছে যিহেতু ৰাজপথটো সম্পূৰ্ণৰূপে পানীৰে বুৰ গৈছে। এই ৰাজপথটো কিন্তু এতিয়া ৰাজপথ হৈ পৰা নাই, এই ৰাজপথটো হৈছে এতিয়া নদী সদৃশ। আপোনালোকে যদি আজিৰ দিনটোত তিৰুপতি বালাজী মন্দিৰলৈ আহে, আপোনালোকে ঘৰত এখন কলৰ ভেল বনাওক, সেই ভেলখন লৈ আপোনালোকে ঘৰৰ পৰা সুন্দৰকৈ ওলাই আহক আৰু ওলাই আহি আপোনালোকে তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰক। এইভাবে এই কথাটো মই ক'ব বিচাৰিছোঁ যে এই ৰাজপথটোত কিন্তু এতিয়া প্ৰায় একাঠু পানীৰে ভৰি পৰিছে। এই ৰাজপথটোত যিসকল আচলতে ভক্ত হয়, তিৰুপতি বালাজী মন্দিৰত প্ৰতিদিনে দৰ্শন কৰিবলৈ উপস্থিত হয়, প্ৰতিদিনে এইসকল ভক্তৰ প্ৰায় 1000, 2000, প্ৰায় 3000লৈকে দেওবাৰৰ দিনটোত উপস্থিত হয় ভক্তসকল। আৰু অইন সপ্তাহৰ যিটো অইন বাৰ, অৰ্থাৎ সোমবাৰ, মঙলবাৰ, বুধবাৰ, এই যিকেইটা বাৰ আছে, সেই বাৰটোত কিন্তু প্ৰায় 1000ৰ পৰা 2000 ভক্তৰ এই ৰাজপথ, এই যি তিৰুপতি বালাজী মন্দিৰ আছে, সেই বালাজী মন্দিৰত তেওঁলোকে দৰ্শন কৰিবলৈ উপস্থিত হয়। আজি কিন্তু এই বালাজী মন্দিৰত মূল যিখন প্ৰৱেশদ্বাৰ, সেই মূল প্ৰৱেশদ্বাৰখনৰ দৃশ্যটো দেখুৱাব, দেৱৰীখি দেখুৱাব। এই মূল প্ৰৱেশদ্বাৰখন আজিৰ দিনটোত কিন্তু বন্ধ কৰি দিয়া হৈছে। এইভাবে বন্ধ কৰি দিয়া হৈছে এই মূল প্ৰৱেশদ্বাৰটো, কিয়নো তিৰুপতি বালাজী মন্দিৰৰ চৌহদত এতিয়া প্ৰতিটো প্ৰান্তত কি হৈছে, প্ৰায় একাঠু পানীৰে ভৰি পৰিছে, যাৰ বাবে সেই যিসকল ভক্তই এই তিৰুপতি বালাজী মন্দিৰত তেওঁলোকে দৰ্শন কৰিবলৈ আহে, তেওঁলোকক আজিৰ দিনটোত কৰ্তৃপক্ষই, অৰ্থাৎ তিৰুপতি বালাজী মন্দিৰ কৰ্তৃপক্ষই তেওঁলোকক বাধা প্ৰদান কৰিছে। এইভাবে বাধা প্ৰদান কৰা হৈছে যে বাহন ভিতৰলৈ আনিব পৰা নাই, কিয়নো ৰাজপথটো এতিয়া নদী সদৃশ হৈ পৰিছে। এই যিটো তিৰুপতি বালাজী মন্দিৰলৈ যোৱা ৰাজপথ, সেই ৰাজপথটো কিন্তু এতিয়া নদী সদৃশ হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপুনি প্ৰতিদিনে কিন্তু ফেচবুক লাইভত প্ৰতিটো মুহূৰ্তৰ বা ৰাজ্যত হৈ থকা প্ৰতিটো খবৰ ৰাজ্যবাসীক দিবলৈ চেষ্টা অব্যাহত ৰাখে। কালিৰ দিনটোত কিন্তু আপোনাৰ ফেচবুক লাইভ ৰাজ্যবাসী দেখিবলৈ নাপালে। কেনেকৈ দেখিবলৈ পাব? কিয়নো ঘণ্টাৰ পিছত ঘণ্টা প্ৰতিটো ৰাজপথত পানীৰ বাবে বিভিন্ন সমস্যাত যিসকল পথযাত্ৰী আছে, সেইসকল পথযাত্ৰীয়ে তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব লগা হৈছে। এম্বুলেন্স যদি ৰোগীক লৈ গৈছে, সেই এম্বুলেন্সখনো কিন্তু পানীৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব লগা হৈছে। এয়া হৈছে উন্নয়নৰ একোটা ছবি। এই ছবিয়ে আচলতে স্পষ্ট কৰি এই যিখন চৰকাৰ আছে, এই চৰকাৰখনে ৰাইজৰ কিমান উন্নয়ন কৰিছে, ৰাইজক আৰু এইখন চৰকাৰে কিমান প্ৰতিশ্ৰুতি দিব, ৰাইজক আৰু এইখন চৰকাৰে কিমান প্ৰতাৰণা কৰিব। চাওক, আপোনালোকে চাওক, এই দৃশ্যটো চাওক। এই দৃশ্যটো চাই আপোনালোকে নিজেই অনুধাৱন কৰিব পাৰিব। এইটো হৈছে পূৰ্বতেও কিন্তু নেদেখা এখন ছবি, পূৰ্বতে কিন্তু নেদেখা এটা দৃশ্য এইবাৰ গুৱাহাটী মহানগৰীবাসীয়ে দেখিবলৈ পাইছে। কিয়নো
প্ৰতিটো ৰাজপথত চাফা কৰাৰ নামত জিএমচি নামৰ যিটো বিভাগ সেই বিভাগটোৱে কোটি কোটি টকা বছৰেকত খৰচ কৰি আছে তাৰ পিছতো কিন্তু গুৱাহাটী মহানগৰীবাসীৰ যিসমূহ সমস্যা সেইসমূহ সমস্যা কিন্তু সমাধান কৰিবলৈ সক্ষম নহ'ল তেওঁলোকে কিন্তু সভাই সমিতিয়ে ৰাইজক কৈছে যে গুৱাহাটীৰ উন্নয়ন কৰা হৈছে তেওঁলোকে যে উন্নয়নৰ নামত এটা আচলতে বৃহৎ শূন্য সেই শূন্যটোই আজিৰ দিনটোৰ যি প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিয়ে কিন্তু দাঙি ধৰিছে চাওক আপোনালোকে নিজে চাওক নিজে অনুধাৱন কৰক এইখন গুৱাহাটী মহানগৰীত আচলতে এই যিখন চৰকাৰ আছে সেই চৰকাৰখনে কিমান উন্নয়ন কৰিছে আপোনালোকে চাই নিজে অনুধাৱন কৰিব পাৰিব এয়া হৈছে পূৰ্বতেও নভবা এটা ঘটনা পূৰ্বতেও নেদেখা এটা ছবি স্মাৰ্ট চিটিৰ গুৱাহাটী স্মাৰ্ট চিটি কিন্তু এতিয়া গুৱাহাটী পানীৰ তলত ডুব গৈছে উন্নয়নৰ এইখন চৰকাৰে কেৱল ৰাইজৰ আগত তেওঁলোকে ভুৱা প্ৰচাৰ আৰম্ভ কৰিছে গুৱাহাটী উন্নয়নৰ যিটো ফুফুলা স্বৰূপ সেই স্বৰূপটো আজি আপোনালোকে চাওক কালিৰ দিনটো যিটো এজাক মুখলধান বৰষুণ দিছিল সেই বৰষুণৰ বাবে আজিৰ দিনটোলৈকে কিন্তু তিৰুপতি বালাজী মন্দিৰৰ চৌহদত কেৱল একাঠু পানীৰে ভৰি পৰিছে এয়া কিন্তু গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ কোনো দৃশ্য নহয় এয়া হৈছে য'ত আচলতে যিখন গড়চুক যিহেতু মণিৰাম টেট চেণ্টাৰৰ যিটো তিৰুপতি বালাজী মন্দিৰ আছে সেই মন্দিৰত কিন্তু পূৰ্বতেও নভবা পূৰ্বতেও নেদেখা ছবি এটা কিন্তু এইবাৰ গুৱাহাটী মহানগৰীবাসীয়ে দেখিবলৈ পাইছে কিমান আৰু এইখন চৰকাৰে ৰাইজক আচলতে ভুৱা প্ৰতিশ্ৰুতি দিব কিমান আৰু উন্নয়নৰ ভুৱা প্ৰতাৰণা কৰিব উন্নয়নৰ নামত ঢাক ঢোল বজাই থকা চৰকাৰখনৰ ৰজাঘৰীয়াসকল আপোনালোকে চাওক এই দৃশ্যসমূহ চাওক কিমান উন্নয়ন কৰিছে আপোনালোকে এই উন্নয়নৰ একোটা দৃশ্য যিটো দৃশ্য দেখিলে এতিয়া সৰ্বসাধাৰণ জনতাই ঘৰৰ পৰা ওলাই আহিবলৈ ভয় কৰে এতিয়া গুৱাহাটী মহানগৰীবাসীয়ে নাও কলৰ ভেল সাজিবৰ সময় হ'ল আপোনালোকে যদি আপোনাৰ যিটো কাৰ্যালয়ত আপুনি কৰ্মৰত সেই কাৰ্যালয়লৈ যাব লাগে আজিৰ দিনটোত আপুনি কিন্তু এখন নাৱত যাব লাগিব আপুনি কিন্তু এখন ভেল লৈ হে যাব লাগিব কিয়নো এয়া হৈছে উন্নয়নৰ একোটা ছবি আপোনাৰ যদি দুচকীয়া বাহনখন ওলাই লৈ আহে আপোনাৰ যদি চাৰিচকীয়া বাহনখন লৈ আপুনি বাহিৰলৈ ওলাই আহে আপুনি কিন্তু বিপদত পৰিব এইভাবে বিপদত পৰিব যে গুৱাহাটী উন্নয়ন হৈছে গুৱাহাটীৰ উন্নয়নৰ একোটা ছবি চাওক আপোনালোকে চাই নিজে অনুধাৱন কৰক আজিৰ দিনটোত যি তিৰুপতি বালাজী মন্দিৰ আছে সেই মন্দিৰৰ মূল প্ৰৱেশদ্বাৰখন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে যে যিহেতু আজিৰ দিনত প্ৰায় 2000 ভক্তৰ সমাগম হয় সেই ভক্তসকলক তেওঁলোকে অৰ্থাৎ যিসকল আচলতে সিকিউৰিটি মূল প্ৰৱেশদ্বাৰত তেওঁলোকে কৰ্মৰত তেওঁলোকক কোৱা হৈছে যে মণিৰাম টেট চেণ্টাৰ বালাজী মন্দিৰ কৰ্তৃপক্ষই কৈছে যে আপোনালোকে আজি মূল দুৱাৰখন বন্ধ কৰি দিয়ক কিয়নো পানী উঠিছে গুৱাহাটী মহানগৰী তিৰুপতি বালাজী মন্দিৰৰ চহৰত এতিয়া প্ৰায় একাঠু পানীৰে ভৰি পৰিছে প্ৰতিটো প্ৰান্তত কেৱল পানী আৰু আপোনালোকে মই পুনৰ উল্লেখ কৰিম আপোনালোকে যদি আজি তিৰুপতি বালাজী মন্দিৰলৈ দৰ্শন কৰিবলৈ আহে আপুনি কিন্তু এখন ভেল লৈ আহক ভেলত উঠি আপুনি দৰ্শন কৰিব পাৰিব এয়া হৈছে উন্নয়নৰ একোটা ছবি যিটো ছবি দেখিলে আপোনাৰ চকু কপালত উঠিব গুৱাহাটী মহানগৰী পূৰ্বতেও নভবা ঘটনা হৈছে গুৱাহাটী মহানগৰী পূৰ্বতেও যিহেতু বানপানী সদৃশ হৈ পৰে ৰাজপথ কিন্তু কালিৰ দিনটোৰ যি বৰষুণ সেই বৰষুণে প্ৰকৃত ছবি এতিয়া উদঙাইছে এইখন চৰকাৰৰ অভিলাষা আৰু এয়া আছিল মহানগৰী সাংবাদিক বিনয় কলিতা ধন্যবাদ জ্ঞাপন কৰিছো বিনয় কলিতা এই সন্দৰ্ভত অধিক তথ্য জনোৱাৰ বাবে